এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ কিয়নো হুজাইত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ হুজাই ৱাৰী গেডিং আৰু তৰাডুবি কালভাৰ্টৰ তলত উদ্ধাৰ হৈছে লোকজনৰ মৃতদেহ মৃত লোকজনৰ নাম ইতিমধ্যে চিনাক্ত কৰা হৈছে নিৰ্মল বিশ্বাস বুলি ইতিমধ্যে তেওঁক চিনাক্ত কৰা হৈছে শনিবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন আৰু ভঙা কালভাৰ্টৰ পৰা তলত পৰি এই ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে অব্যাহত ৰাখিছে তদন্ত পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কিয়নো হুজাইত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ আৰু হুজাই ৱাৰী গেডিং আৰু তৰাডুবি কালভাৰ্টৰ তলত উদ্ধাৰ হৈছে লোকজনৰ মৃতদেহটো মৃত লোকজনক চিনাক্ত কৰা হৈছে নিৰ্মল বিশ্বাস বুলি ইতিমধ্যে চিনাক্ত কৰিছে মৃত লোকজনক আৰু শনিবাৰে সন্ধিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল স্থানীয় ৰাইজে সন্দেহ কৰা মতে কালভাৰ্টৰ তলত হঠাতে পৰি সংঘটিত হৈছে এই শোকাবহ ঘটনা মানে আমার এই যেটো দলং আছে কালভার্ট যেটো আছে এইটো কালভার্টে দিয়ে আমার এখন গাঁৱৰ মানুহ অহা যোৱা কৰে এইটো আমাৰ প্ৰায় মেইন ৰাস্তা বুলি ক'ব পাৰি যেহেতু আমাৰ এটা দলং আছিল সেইটো কপিলিয়ে অলৰেডি ভাঙি লৈ গ'ল ইয়াৰ পিছত এইফালে দি অহা যোৱা কৰে কিন্তু আমি এই বিষয়টো লৈ আমি চৰকাৰৰ তাত অফিচত বহুত মানে এপ্লিকেশ্যন কৰিছো বা বহুত ধৰণৰ আমাৰ এমএলএ মহোদয়কো কৈছো যে আমাৰ এইখিনি নিৰ্মাণ কৰিব লাগে কিন্তু এই দলংটো নিৰ্মাণ নোহোৱাৰ কাৰণে আজি আমাৰ গাঁৱৰ এটা ডেকা ল'ৰা ইয়াতে পৰি মানে মৃত্যুবৰণ কৰিব লগা হৈছে গতিকে আপোনালোকৰ মাধ্যমত আমি চৰকাৰক অনুৰোধ জনাইছো যাতে আমাৰ এই কালভাৰ্টটো অতি সোনকালে নিৰ্মাণ কৰি দি আমাৰ ৰাইজৰ যাতায়াতৰ সুবিধাটো কৰি দিলে আমি গোটেই এই দুইটা গাঁৱৰ ৰাইজ মানে উপকৃত হ'ব পাৰিম ল'ৰাটোৰ নাম হৈছে নিৰ্মল বিশ্বাস জাগাখনৰ নাম হৈছে তৰাডুবি ল'ৰাটোৰ ঘৰ আমাৰ তৰাডুবিতে এই ল'ৰাটোৱে মানে হাজিৰা কাম চাম কৰে কেতিয়াবা ৰাতিপুৱা ওলাই যায় গোটেই দিনটো কাম কাজ কৰি ৰাতি মানে আহে টৰ্চলাইট এইবিলাক লগতে নাই আৰু তাৰ লগতে চাগৈ মোবাইলো আছে নে নাই এনেকে এটা অসুবিধা এন্ধাৰ ৰাতিত এইফালেদি যাওঁতে এই যোৱা সময়তে কেনেবাকে এই ল'ৰাটো পিছল খাই পৰি আজি এই ল'ৰাটো মৃত্যুবৰণ কৰিব বেয়া দলঙৰ কাৰণে হৈছে মানে দলংখনৰ অৱস্থাটো একেবাৰে শোচনীয় আৰু এই ৰাস্তাইদি আমাৰ স্কুলীয়া ল'ৰা ছোৱালী গোটেইখিনি মানুহ অহা যোৱা কৰে আমি গাঁৱৰ মানুহ অহা যোৱা কৰোঁ গতিকে এই দলঙৰ কাৰণে আজি আমাৰ এইখিনি দুৰ্দশা হ'ব লগা হৈছে ঠাইখনৰ নাম হৈছে তৰাডুবি লগতে গাঁওখনৰ নাম হৈছে ৱাৰী গেডিং হয় আৰু এইটো বিলটোৰ নাম হৈছে ৱাৰী গেডিং বিলৰ এই মাথাউৰিৰ লগতে সংযোগ এইখন দলং কালভাৰ্ট আছিলে এই বানপানী এইখিনি গোটেইখিনি ভাঙি মানে বিনষ্ট কৰিলে আৰু হয় তৰাডুবিতে তেওঁৰ নাম হৈছে নিৰ্মল বিশ্বাস হয় এতিয়া আৰক্ষী আহিছে এতিয়া দুখ লগা কথা হৈছে এই ল'ৰাটো বেছি দিন হোৱা নাই 2 বছৰমান হৈছে বিয়া বাৰু পাতিছে এতিয়া তাৰ এজনী মাইকী মানুহ আছে তাৰ এজনী বৃদ্ধ মা আৰু তেওঁৰ ফেমিলি লৈ মানে এই হাজিৰা কাম কাজ কৰি যেনে তেনে মানে তেখেতে সংসাৰখন পোহপাল দি আছিলে আজি সেইটো পৰিয়ালৰ এই ল'ৰাটো বিয়োগ হোৱাৰ পিছত মাজনী আৰু তেওঁৰ বাইকীজনী ঘৈণীয়েকজনী যে কি অৱস্থা হ'ব কেনেকৈ যে চলিব কেনেকৈ যে কি কৰিব মানে আমি ভাবি চিন্তি একো পোৱা নাই বৰ দুখ লগা কথা কিন্তু আমিও বৰ দুখ পাইছোঁ আমাৰ গোটেই ৰাইজ এই বিষয় লৈ মানে বৰ দুখিত হৈছে আৰু যোৱাকালিৰ পৰা নিৰুদ্দেশ মানে সন্ধিয়াতে আহিছিলে দোকানত কিবা ল'বলৈ ঘৰৰ মানে কোৱা মতে শুনা পাইছোঁ কিবা বয় বস্তু নিবলৈ আহিছিলে গেলামাল দোকানৰ পৰা ঘূৰি যাওঁতে এন্ধাৰ হৈ গৈছে এন্ধাৰৰ হেৰিতে মানে তেওঁতে চাগৈ লাইট চাইট নাছিলে নেকি এই দলঙতে পিছল খাই পৰি ল'ৰাটো আজি মৃত্যুবৰণ কৰিলে ৰাইজে উদ্ধাৰ মানে বিচাৰ ৰাতিপুৱাৰ পৰা যেতিয়া ল'ৰাটো নিৰুদ্দেশ হৈ আছিলে তেতিয়া ঘৰৰ মানুহে ক'লে যে কালি দোকানত পঠিয়াইছিলোঁ কিবা আনিবলৈ মানুহজন এতিয়ালৈকে অহা নাই ৰাতিপুৱাৰ পৰা গাঁৱৰো মানুহ বা তেওঁৰ আত্মীয় স্বজন সকলে চবে চাৰিওফালেদি বিচাৰ খোচাৰ কৰি আজি এজন ল'ৰা অঞ্জু বিশ্বাস ইয়াতে আহি তলত চেণ্ডেলযোৰ দেখা পালে আৰু জিৰা পেকেট এটা দেখা পালে আৰু কিবা বস্তু দেখা পাই তেওঁৰ এটা সন্দেহ উপজিল এই সন্দেহতে তেওঁ ইয়াতে নামি মানুহজনক দেখা নাই পিছফালটো অলপ কিবা এটা দেখা পাইছে সন্দেহজনকভাৱে বাঁহ এটা সোমাই দিয়াতে মানুহজনৰ মানে হেৰিত লাগিছে লগাতে তেওঁ পিছত পানীতে নামি দেখা পাইছে যে মানুহজনৰ মূৰটো তলফালে দি একদম কালভাৰ্টৰ তলত সোমাই গৈছে আৰু ইয়াৰ পিছতে মানে বাঁহেৰে এটা আৰু কাৰোবাক মাতিছে 2-3জন মানে আহি ৰাইজৰ ফালৰ পৰা মানুহ আহিছে আহি তাক উঠাই মানে ডেড বডি আৰু এইখিনি